বেচৰথৰ দক্ষিণ ভিৰগাঁৱৰ এটা দুৰ্ভগীয়া পৰিয়াল দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া উমেশ দাসৰ পুত্ৰ দাদুল দাস বৰ্তমান শয্যাশায়ী। ঘৰৰ সমীপতে খৰি কাটি থাকোঁতে গছৰ পৰা বাগৰি ভৰিৰ দুটাকৈ স্থানত হাড় ভঙাৰ লগতে মূৰত তেজ জমা হয় দাদুল দাসৰ। এই ঘটনা সংঘটিত হোৱাৰ দিনা প্ৰথমে স্থানীয় চিকিৎসালয়ত আৰু পৰৱৰ্তী সময়ত তেজপুৰলৈ দাদুল দাসক লৈ যোৱা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎসকে গুৱাহাটীলৈ নিবলৈ পৰামৰ্শ দিয়ে। কিন্তু ধনৰ অভাৱৰ বাবে দাদুল দাসে ঘৰৰ বিচনাতেই ছটফটাই থাকিবলগীয়া হৈছে। ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰীৰ এনে অৱস্থা হোৱাত বিপদত পৰিছে দাদুলৰ পিতৃ-মাতৃ তথা পত্নী। উন্নত চিকিৎসাৰ বাবে সহৃদয় লোকৰ সহায় বিচাৰিছে অসহায় পৰিয়ালটোৱে। আপুনিও সহায় কৰিব পাৰে দাদুল দাসক। তেওঁৰ বেংক একাউণ্ট নম্বৰটো হৈছে 341872891110। IFSC কোডটো হৈছে SBIN 009141। তেওঁৰ যোগাযোগৰ নম্বৰটো হৈছে 8811838117। বস খৰি বিচাৰি গ'ল যাওঁতে মই ক'লো যাব নালাগে বোলে না মই খৰি কেইটামান লৈ আহোঁ। খৰি কেইটামান আনিলে যদি মই 200 টকা ওলাব পাৰোঁ কামত লাগিব। তাকে গৈ পেলাই মই ঘৰতে সিহঁতে কামত বহি কাম কৰি আছিলোঁ। কাম কৰি থকা আধা ঘণ্টামানৰ পিছত খবৰ আহি পালে বোলে আপোনাৰ ল'ৰা গছৰ পৰা পৰিল। তাৰপৰা মই গ'লো দৌৰ মাৰি গৈ পাইছোঁ আৰু নাতিজনীয়ে কাণত এনেকে তুলি লৈ বহি আছে, ইফালে মুখেদি তেজ, ইফালে ভৰিয়েদি তেজ ৰঙা। 4-5টা মানুহে তুলি তালি দাঙি আনি পেলাই টমটম এখন গ'ল, টমটমখনত ভৰাই লৈ আহি চিভিল লৈ গ'লো। চিভিলত দেখাওঁতে চিভিলে ক'লে আমি ইয়াত নোৱাৰোঁ, তেজপুৰ নিয়ক। তেজপুৰলৈ নিলোঁ, নিয়াৰ পিছত 3 দিনৰ পিছত ৰাতি 2টা বজাত ৰেফাৰ দিছে গুৱাহাটীলৈ নিব লাগে। তথাপিও আমি বাপেক মাক দুটাই কোনো জিন্দগীত গুৱাহাটীত গৈ পোৱা নাই। তেনেকেই লৈ গ'লো, গৈ পেলাই তাত আৰু ইফালৰ পৰা সিফালে নিওঁ, সিফালৰ পৰা সিফালে নিওঁ। ইফালে গ'লে টকা লাগে, সিফালে গ'লে টকা লাগে। 2000-3000 টকাৰ এটা কেছ সমাধা কৰিব নোৱাৰাৰ ভিতৰত আমি টকা পইচাৰ অভাৱত ঘূৰাই লৈ আহিলোঁ। আনি পেলাই গাঁৱতে ঘৰতে আৰু পেলাই থৈ দিছোঁ। ৰাইজেও দিছে, ইটোৱে 200, ইটোৱে 300, ইটোৱে 300। ৰাইজেও সহায় কৰিছে। কৰাৰ ভিতৰতে যিখিনি কৰিব পাৰিছোঁ কৰি আৰু ঘৰতে থৈ দিছোঁ আৰু। মূৰত তেজ জমা হৈছে, ইফালে তলৰ যিটো গাঁঠি সেইটো ভাগিছে,